চিলাপথাৰত ৫টা দিনে সন্ধানহীন কলেজীয়া ছাত্ৰ। চিলাপথাৰ ২ নং মাজগাঁৱৰ ৰমেশ ৰয় পুত্ৰ ভাস্কৰ জ্যোতি ৰয় নামৰ কলেজীয়া ছাত্ৰগৰাকী আজি ৫টা দিনে নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলখনত। চিলাপথাৰ পূৰ্বাঞ্চল কলেজৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ ভাস্কৰে ১০ ফেব্ৰুৱাৰী নিজৰ পৰীক্ষাৰ ৰিজাল্ট চাবলৈ ঘৰৰ পৰা পুৱা ৭ বজাত ওলাই যায় কলেজলৈ বুলি। আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন। পৰিয়ালৰ লোকে বিভিন্ন প্ৰান্তত খবৰ কৰিছে যদিও ছাত্ৰজনৰ বৰ্তমানেও পোৱা নাই কোনো সুসূত্ৰ। ইতিমধ্যে চিলাপথাৰ থানাত নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালে দিছে জাননী। ছাত্ৰজনক ক'ৰবাত দেখা পালে 8638762254 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। সোমবাৰৰ পৰাই নিৰুদ্দেশ হ'ল, কলেজত যাম বুলি কৈ গ'লে, তাৰপিছত কলেজৰ পৰাই আজিলৈকে অহা নাই। সোমবাৰ কলেজ কমাৰ্চ কলেজত পঢ়ে, তাৰপিছত ফ'ৰ্থ ছেমিষ্টাৰ ৰিজাল্ট চাম বুলি গ'ল, এতিয়ালৈকে তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ গ'ল, অহা নাই এতিয়ালৈকে। আমাৰ ইয়াতে বিচাৰিলোঁ, থানাত দিলোঁ, তাৰপিছত এতিয়ালৈ একো খা খবৰ পোৱা নাই। কোনোবা যদি খা খবৰ পায় অকণমান জনালে ভাল হ'ব। 5 দিন হ'ল আজি। কত বিচাৰি পোৱা নাই। ভাস্কৰ জ্যোতি ৰয়, বয়স 22 বছৰ। ই কলেজৰ ইউনিফৰ্ম আৰু এনেকুৱা জেকেট এটা পিন্ধি গৈছে, কলা জেকেট। একো কোৱা নাই, খালি কলেজত যাম বুলি কৈ গ'ল। মোবাইলো নিয়া নাই, মোবাইল ঘৰতে আছে। নাই, একো লগৰীয়া আমি ফোন কৰিলোঁ, যোগাযোগ কৰিলোঁ, একো লগৰীয়াবিলাকৰ যোগাযোগ কৰিলে একো খা খবৰ পোৱা নাই। নাই নাই, একো নাই, একো নাই। বহুত একদম ঘৰতে থাকে, কতো ওলাইও নাযায়। একদম ঠাণ্ডা লয়। ৰাইজক এটাই অনুৰোধ থাকিলে মানে, কোনোবা যদি ক'ৰবাত দেখিছে মোক মানে জনালে ভাল হ'ব। মোৰ কণ্টেক্ট নম্বৰ 8974522818, এইটো নম্বৰত কণ্টেক্ট কৰিলে ভাল হয়। ভণ্টিৰ ল'ৰা সোমবাৰে 10 তাৰিখ আছিলে, 10 তাৰিখৰ দিনাই কলেজলৈ যাওঁ বুলি গ'ল, গৈ কলেজৰ পৰা আৰু ঘূৰি নাহিলে। তাৰপিছত বহুত বিচাৰ খোচাৰ কৰা হৈছে। এতিয়া মানে ল'ৰাটো ক'ত আছে, কি কথা আমি একো গম পোৱা নাই। গতিকে সকলো ৰাইজক মই নমস্কাৰ কৰিছোঁ, অনুৰোধ জনাইছোঁ যাতে ল'ৰাটো ক'ৰবাত দেখিলে আপোনালোকে আমাক খবৰ দিয়ে যেন। খবৰ দিয়া নম্বৰটো হৈছে 8638762254। এইটো নম্বৰত সকলোৱে যেন যোগাযোগ কৰি আমাক উদ্ধাৰ কৰে। য'তে দেখে, যোনে যেনেকৈ দেখিলেও আমাক এই নম্বৰটোত কল কৰি যেন আমাক ল'ৰাটোক খবৰ দিয়ে, এয়াকে কৈছোঁ।